আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে ক'ত যাব ওলাইছোঁ, কি কৰিব ওলাইছোঁ, সবিশেষ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিলে গম পাব। মই জাষ্ট দেখুৱাবলৈ ওলাইছোঁ এইফালে কোন কোন আছে চাই লওক। এইফালে আমাৰ পংকজ দা, এইফালে আমাৰ লজিক ছাৰ, এইফালে আছে আমাৰ তৃষা, এইফালে এজন নতুন আছে আমাৰ, নতুন বুলি নকওঁ, আগতে মোৰ ভিডিঅ'ত দেখিছে আপোনালোকে কিন্তু বেছি নেদেখে, ৰাজ বৰুৱা। ৰাজ কেনে? একদম মজা, একদম মজা। তো পিছত মানে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব গম পাব। এতিয়া জাষ্ট আমি যাবলৈ ওলাইছোঁ, ৰাতি এতিয়া প্ৰায় 8:30 বাজি গৈছে। তো এতিয়া আমি গোটেইকেইজন আমাৰ গাড়ী নম্বৰ আমাৰ গাড়ী নম্বৰ কি আছিল? অঁ আচ্ছা 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 37 আৰু 27 গাড়ীৰ নম্বৰ। এইটো কেতিয়াবা ফ'ল' আপ কৰিব। এতিয়া আমি এতিয়া আমি যাবলৈ ওলাইছোঁ গোটেইকেইটা। তো ৰাস্তাত দেখুৱাব লাগিব। অ'কে হা খোলা। অ'কে তো এতিয়া আমাৰ ডাইৰেক্ট যাব ওলাইছোঁ আমাৰ ডেষ্টিনেশ্যন য'ত, তালৈ যাব ওলাইছোঁ। এতিয়া পংকজে ড্ৰাইভ কৰিছে আৰু বাকীকেইজন আমাৰ ইহঁতে গেলাৰীত বহিছে, মই আগত বহিছোঁ। অ'কে কোৱা, কিবা এটা কৈ দিয়া। কিমান এক্সাইটেড? এটা ধুনীয়া প্ৰজেক্ট আহি আছে আমাৰ। নামটো কৈ দিওঁ নেকি? নামটো কৈ দিয়া। ধেত্তেৰি দত্তদা। ধেত্তেৰি দত্তদা। অ'কে ধেত্তেৰি দত্তদা, আপোনালোকে গম পাব সবিশেষ। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈ। চাইছোঁ ভাল হৈছে ভাল হৈছে। তো ফাইনেলি যিটো জেগাত আহিছিলোঁ ইমান টাইম, সেই জেগাটো আহি আমি উপস্থিত হৈছোঁহি। জাষ্ট আমি এতিয়া কি ওলাইছোঁ অকণমান জাষ্ট পৰিৱেশটো আপোনালোকক দেখাইছোঁ। এইফালে চাওক, খুব সুন্দৰ বিহুৰ প্ৰগ্ৰেম এটা ইয়াতে চলি আছে, সুন্দৰ প্ৰগ্ৰেম এটা চলি আছে। আৰু এই প্ৰগ্ৰেমটোলৈ এইকাৰণে আহিছিলোঁ কাৰণ আমি শ্বুটিং কৰিবৰ কাৰণে আহিছোঁ। এই নিশাখন এটা বিশেষ কমেডি ভিডিঅ' বুলি কৈছোঁ, কমেডি ভিডিঅ' এটা কৰিবৰ কাৰণে ইয়াত আহিছোঁ। আমাৰ অচ্যুত আছে, এইফালে অচ্যুত, এইফালে এতিয়া একো ক'ব নালাগে। অচ্যুত, এইফালে মানস আছে, তাত হেৰি কৰি আছে। তো এইফালে কেমেৰা ৰেডি, এইফালে পৰিৱেশটো এনেকুৱা। আপোনালোকক মই চিনাকি কৰাই দিব ওলাইছোঁ। এইফালে আছে আমাৰ বন। কেনেকুৱা? বঢ়িয়া। আজি ফাৰ্ষ্ট ই কাম কৰিব আহিছে আজি, খুব সুন্দৰ কাম এটাত। এইফালে আছে আমাৰ অচ্যুত, তেতিয়া মই অকণমান দেখালোঁ। এইফালে ৰাজ আছে, তিনিও মহত্বই লগ লাগি কি কৰে মই আপোনালোকক কিছু সময় পিছতে দেখুৱাম। তো আপোনালোকে চাই থাকিব। শ্বুটিং ষ্টাৰ্ট হ'বহি এতিয়া, শ্বুটিং ষ্টাৰ্ট হ'বলৈ গৈ আছে। তিনিও কেৰেক্টাৰ কৰিব, তিনিওজনে খুব ভাল অভিনয় কৰিব বুলি আশা ৰাখিছোঁ। আৰু ফাংচনত এই প্ৰগ্ৰেমটো হ'ব, ফাংচনত এই শ্বুটিংটো কৰিব লগা হৈছে। কাৰণ দেখিছে আপোনালোকে বৰ্তমান আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গৈছে। এয়া আমাৰ লজিক ছাৰ, আপোনালোকে দেখিছিলে অলপ আগতে, লজিক ছাৰে শ্বট দি আছে, এয়া দেখিছে। আৰু এইফালে আমাৰ তিনিওজন মোৰ বন্ধু, তিনিওজন মোৰ বাইদেউ, আৰু তিনিওজনে ৰেডি হৈ আছে শ্বুটিঙৰ কাৰণে, দেখিছে। আৰু দেখুৱাই যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আচলতে এনেকৈ ফাংচনৰ মাজত বা এনেকুৱা কোলাহল পৰিৱেশৰ মাজত শ্বুটিং কৰাটো খুবেই কঠিন কাম, আপোনালোক সকলোৱে হয়তো গমেই পায়। তথাপিতো আমাৰ যিহেতু কাহিনীয়ে বিচাৰিছে, তো এনেকৈ ফাংচনত কৰিব লগা হৈছে। সবিশেষ গম পাব, ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আপোনালোকে। আৰু ধেত্তেৰি দত্তদা শীৰ্ষক যিটো আমি নাম দিছোঁ কমেডি ভিডিঅ'টো, একচুৱেলি ছবি নহয়, কমেডি ভিডিঅ' হয়, আহি আছে অতি সোনকালে মৃন্ময় ডেকা এইটো চেনেল, অৰ্থাৎ মৃন্ময় ডেকা এক্টিং চেনেলটোতে। তো চাই থাকক, দেখুৱাই যাম এইটো ছেট। জিতুমণি ডেকা আৰু ভূপেন ডেকাৰ যুটীয়াভাৱে কৌতুক বৰ্তমান কৌতুক কৰি আছে ষ্টেজত, দেখিছে আপোনালোকে এইফালে। আৰু আমি সুন্দৰকৈ উপভোগ কৰি আছোঁ। পংকজ দা ফাংচন যাব আনতে মোক মানৱ দাদা আৰু ভৈৰৱ পেতে সৰু পাপা মধুৰ খাতি নাচবা, মধুৰ বটল আনি থৈছো ঘৰত পঢ়ি খাবা। মানে বাপেৰে বিয়া দুখে দিব কিন্তু এৰে মানুহ বনগাঁৱৰ মানুহ সাংঘাতিক দেখা পাইছি মানৱ দাদা ভিডিঅ' আছে বাপেৰে বিয়া দুখে দিব। চিনেমনিটো ভাল লাগছে দিবি, চুনুমনিও ভাল লাগিল তোমাৰ এতিয়া। মোৰ নাম্বাৰটো আছে দিওঁ নেকি? ইয়াতেতো ৰাজবংশী নাই নহয়, চব শৰ্মা আছে। এই আকৌ নহয় ৰাজবংশী শৰ্মা নিবে। আৰু হেৰি মই ফোন নাম্বাৰটো দিওঁ নেকি? ফোন নাম্বাৰটো দিবি। দিয়া দিয়া
9070 তামাম 0 পাইছিলোঁ মিন্ময় ডেকা এক্টিং বুলি চেনেলটোত মই অভিনয় কৰি আছোঁ য'ত ৰচনা প্ৰায়ভাগ মোৰ পৰিচালনা মোৰ আৰু ইতিমধ্যে আপোনালোকে গমেই পোৱা নাই ইয়াতে আমি এটা শ্বুটিং কৰিছোঁ ধেত্তেৰি দত্তদা বুলি কোনোবাই ভাবি আছে কিজানি কি কৰি আছে আমি পিছফালে এটা শ্বুটিং কৰি আছোঁ আজি যে এখন ফাংচন লাগে ফাংচনক লৈ কেৰেক্টাৰ মই কৰিছোঁ ধেত্তেৰি দত্তদা আপোনালোকে চাব মিন্ময় ডেকা এক্টিং আপোনালোকৰ ইয়াতে ইয়াৰ গোটেই দৃশ্য দেখা পাব গতিকে আপোনালোকে আমাক আগুৱাই যোৱাত সহায় কৰিব লগ যাব আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ আচলতে অসমৰ ৰাইজ যেতিয়ালৈ জীয়াই থাকিব অসমৰ ৰাইজে যেতিয়া বিচাৰিব কিন্তু এইবাৰ দেখিবি আৰু তই যেতিয়াই দেখিবি তেতিয়াই তোৰ নিজৰ ঠিকনাই উপজিব এই জীৱন শব্দটোৰ প্ৰতি তই মোক কি কৈছিলি হা তই মোৰ হাতত খাৰু ভৰিত পায়েল পিন্ধাৰ হা কিন্তু এতিয়া আজি মই তোক কৈ থৈ যাওঁ শুন এদিন তোৰ হাতত মই খাৰু পিন্ধাম তোৰ ভৰিত মই পায়েল আৰু এইফালে মঞ্চত যিহেতু মোক বিচাৰিলে এইফালে মঞ্চত ময়ো গ'লোঁ কিনো ক'লোঁ চাওকচোন বাৰু পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কিমানখিনি সময় মই আপোনালোকক ধৰি ৰাখিব পাৰোঁ সেইটো মোৰ বাৰু কনফিডেঞ্চ নাই মানে কি হয় যিহেতু মই যোৱা বছৰ মানে 21-22 নাট্যবৰ্ষতহে মই থিয়েটাৰ ভাগ্যদেৱীত আছিলোঁ যিয়ে নহওক বাৰু মোৰ যিহেতু নাটকৰ পৰা অকণমান দূৰত আছোঁ তো ডাইলগো তেনেকৈ মনত নাই আমাৰ অচ্যুত ৰাজবংশী কৌতুক অভিনেতা তেখেতে ক'লেই বাৰু মৃন্ময় ডেকা এক্টিং চেনেলটোত কিবা কিবি ভিডিঅ' কৰি আছে সেই চেনেলটো একচুৱেলি মোৰে হয় মৃন্ময় ডেকা এক্টিং যদিও মোৰ হয় মানে আমাৰ গোটেইকেইজনৰে হয় সেইটোৱে বাৰু মই আপোনালোকক ডাইলগ কি ক'ম ডাইলগ বাৰু মনতো নাই যিহেতু নাটকৰ পৰা দূৰত বুলি ক'ব লাগিব থিয়েটাৰ ভাগ্যদেৱীৰ মাতাল পৃথিৱী নাটখনৰ এটা ডাইলগে মোৰ মনত আছে বাকী ডাইলগ মোৰ একো মনত নাই 3খনকৈ নাটক যিহেতু আমি পৰিৱেশন কৰোঁ 3টি নিশা তো এখন নাটকৰ এটা ডাইলগ একদম শ্বৰ্ট ডাইলগ এটা মোৰ মনত আছে সেইটোৱে মই আপোনালোকৰ আগত অকণমান চেষ্টা কৰিছোঁ হয়তো কিবা ভুল ভ্ৰান্তি হ'বও পাৰে তো চেষ্টা কৰিছোঁ বেছি আৰু কথা নকওঁ এইখিনিয়ে মই কৈছোঁ আৰু যিহেতু মোৰ ঘৰ অকণমান দূৰত আমি শ্বুটিং এটা কৰি আছিলোঁ অচ্যুতে আমাৰ ক'লেই বাৰু ধেত্তেৰি দত্তদা বুলি ছুটি ছবিখনি আহি আছে মৃন্ময় ডেকা এক্টিং চেনেলটোত যদিহে আপোনালোকে মৃন্ময় ডেকা এক্টিং চেনেলটো ইয়াত উপবিষ্ট যদি কোনোবাই কেতিয়াবা চাইছে বাৰু গম পাব আৰু যদি চোৱা নাই তেতিয়াহ'লে প্লিজ মৃন্ময় ডেকা এক্টিং চেনেলটো এবাৰ ভিজিট কৰিব আৰু চাব তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিক লগতে ভৈৰৱ মোৰ বন্ধু ভৈৰৱ এজন ভাল অভিনেতা আমি একেলগে অভিনয় কৰি চাওক কমলপুৰ সমষ্টিৰ ৰাস্তা এয়া অৱস্থা দুৰ্দশা এয়া চাওক কমলপুৰ সমষ্টিৰ দুৰ্দশা বলেৰো চলাই আছে 10 কিলোমিটাৰ স্পীডত কি এই কমলপুৰ ফাইনেলি খুব সুন্দৰকৈ আমাৰ শ্বুটটো কমপ্লিট হ'ল এইখিনিতে মই ভালকৈ জনাব ওলাইছোঁ একচুৱেলি আমাৰ শ্বুট হৈ আছিলে ধেত্তেৰি দত্তদা বুলি এখনি ছুটি ছবি নহয় একচুৱেলি ছুটি ছবি বুলি নকওঁ এটা কমেডি ভিডিঅ' খুব সুন্দৰ কমেডি কৰিছে আমাৰ পিছফালে থকা আমাৰ লজিক ছাৰ পংকজ দাই খুব সুন্দৰকৈ ডাইৰেকশ্যন কৰিছে আৰু এইফালে আমাৰ সকলোবিলাক আছে তৃষা আছে আমাৰ ৰাজে খুব সুন্দৰ অভিনয় কৰিছে এইফালে লজিক ছাৰ আছে খুব সুন্দৰ কেনেকুৱা অনুভৱ কওক টোটেলি কম সময়ৰ ভিতৰত খুব সুন্দৰ এটা কনচেপ্ট ন চাব নিশ্চয় চাব অতি সোনকালে আহি আছে সেইফালে তৃষা কেনে ভাল লাগিছে আৰু সেইফালে আমাৰ গেলাৰীত এজন আছে ভাইটি কেনে ভাল লাগিছে ৰাইজ কেনে একদম মজা সেইটোৱে কথা ভোক লাগিছে বহুত ভোক লাগিছে কিন্তু এটা কাম কৰোঁ কি আমি যেতিয়া মানে গৈ আছোঁ বেচৰা হৈ গুচি যাওঁ ধাবা চাবা মই যেনিবা ভাৰতীয় জনতা পাৰ্টি চাগে অকলে চৰকাৰ কৰিব নোৱাৰোঁ আমি এখন কোৱালিশ্যন চৰকাৰ গঠন কৰিব পাৰিম সেইটো হয় তো পংকজা কেনেকুৱা চাওঁ ভাবিছোঁ আচলতে কথাটো হ'ল কি এনেকুৱা এটা পৰিৱেশত মানে নাটক বা কিবা এটা কৰাটো অলপমান টান কিছু বস্তু আমি মানে পোৱা নাই কিছু লাইট টাইটৰ অলপ ৰাইজে অলপ সেইখিনি কনচিডাৰ কৰিব কাৰণ যিটো আমি আচলতে এটা বেলেগ ধৰণৰ এক্সপেৰিমেণ্ট কৰিছোঁ এখন লাইভ ফাংচনৰ মাজত এটা শ্বুট কৰিছোঁ কোনেও গম নোপোৱাকৈ আমি লাইট টাইটখিনি এক্সট্ৰাকৈ কৰা নাই কোনো ধৰণৰ মানে হেৰি কৰা নাই তথাপিতো মনোৰঞ্জনক সুৰাকে দিবৰ কাৰণে চেষ্টা চলাইছোঁ কম সময়ৰ এটা ভিডিঅ' হ'ব এইটো 5-6-7 মিনিট গতিকে 6
ছয় 7 মিনিটত ৰাইজৰ আদৰ মৰম পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ ধন্যবাদ আৰু খুব সুন্দৰকৈ তেখেতে পৰিচালনা কৰিলে ভাল লাগিল অতি সোনকালে এই চেনেলটোতে মৃন্ময় ডেকা এক্টিং চেনেলটোতে আহি আছে খুব সুন্দৰ এনেকুৱা ভিডিঅ' আহি থাকিব আপোনালোকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মৰম দিব আশীৰ্বাদ কৰিব আপোনালোক থাকিলেহে আমি এইবোৰ আগুৱাই যাব পাৰিম তো তেনেকুৱা তো ধন্যবাদ এতিয়া আমি গৈ আছোঁ ইয়াত দেখিছে খুব সুন্দৰকৈ গৈ আছোঁ আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ কোনো এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই গুড নাইট